হাতত চব ৰিয়ালৈ পানী তুলি থাকোঁতে মাজনী হাতত চব ৰিয়ালৈ পানী তুলি থাকোঁতে মাজনী মাজনী মোৰেনো পানী লগা। আমাৰ জাতীয় বিদ্যালয়ৰ ব্যতিক্ৰম পদক্ষেপ পথাৰত ইউনিফৰ্মত ভূঁই ৰোৱা কেনেকুৱা লাগিছে? বহুত ভাল লাগিছে। আগৰ পৰাই কৰি আহিছে, আমাৰ সদায় প্ৰতি বছৰে কৰা হয় ৰোৱা কাৰ্যটো। ভাল লাগিছে, মানে ঘৰত আজিলৈকে এনেকে ৰোৱা মেলা কৰা নাই, ইয়াতে আহি মানে কৰা হৈছে আৰু শিকিছো। খুব ভাল লাগিছে। প্ৰতি বছৰে হয়। নমস্কাৰ, মোৰ নাম শ্ৰীমতী আকাংক্ষা মেধি। মই এবাৰ ফাৰ্ষ্ট ইয়াৰ। তুমি যেতিয়াৰ পৰা আহিছা তেতিয়াৰ পৰা এনেকে ভূঁই ৰুই আছা? হয়। এতিয়া বেলেগ স্কুলতকৈ তোমালোকৰ স্কুলৰ পদক্ষেপটো ব্যতিক্ৰম। কি ক'বা এই ক্ষেত্ৰত? মানে বেলেগতো কৰিব লাগে এনেকুৱা, এইটো মানে ইয়াত দেখি ভাল লাগিছে, যাতে মানে বেলেগ ল'ৰা ছোৱালীও শিকিব লাগে, এইবোৰ কথাবোৰ জানিব লাগে, এনেকে ৰোৱা মেলা নজনাবোৰেও শিকিব পাৰে, তেতিয়া বেলেগ স্কুলতো তেনেকে দিব লাগে। এই কামটোৰ কাৰণে তুমি স্কুলৰ কাৰোবাক কেনেকে থেংকছ দিব বিচাৰিবা নেকি? আমাৰ প্ৰিন্সিপাল ছাৰক ক'ব বিচাৰিম থেংক ইউ, মানে কাৰণ বহুতে নাজানো, এতিয়া মই নিজেও নাজানিছিলো ৰুবৰ কাৰণে, এতিয়া ইয়াত আহি মই শিকিছো, মানে বহুত ভাল লাগিছে। ছাৰক ধন্যবাদ জনাব পাইছো, ইয়াৰ কাৰণে মই ক'ব বিচাৰিছো ছাৰক। চিনামৰা জাতীয় বিদ্যালয়ত আজি ন-ভূঁই ৰোৱা উৎসৱ। এই ন-ভূঁই আচলতে চিনামৰা জাতীয় বিদ্যালয় 2002 চনত প্ৰতিষ্ঠা কালৰ পৰাই অনুষ্ঠিত কৰি আহিছে। আমি কৃষি পথাৰত খেতি কৰিবলৈ ছাত্ৰ ছাত্ৰীসকলক শিকাওঁ। তেওঁলোকক ইয়াত কৃষি এটা বিভাগেই আছে, সেই কৃষি বিভাগৰ জৰিয়তে তেওঁলোকক খেতি কৰোৱা হয়। আৰু তেওঁলোকে এই বাৰিষা যেনেকৈ শাওণৰ পথাৰত তেওঁলোকে খেতি কৰে, ঠিক তেনেকৈ আচলতে খৰালি তেওঁলোকে ধান দায় বা আঘোণমহীয়া তেওঁলোকে ধান দায়, ধান চপাই মৰণা মানে ডাঙৰি নিয়ে, মৰণা মাৰে। এইবিলাক আচলতে আমাৰ ছাত্ৰ ছাত্ৰীসকলে শিকে। দ্বিতীয় কথাটো হৈছে কি, ছাত্ৰ ছাত্ৰীসকলক আমি এই কামটো কৰোৱাৰ মূল উদ্দেশ্যটো হ'ল কেৱল ABCD 1 2 বা অ, আ, ক, খ 1 2 শিকি তেওঁলোকে এজন চাহাব হ'লেই নহ'ব, তেওঁলোকে এজন কৃষকৰ মৰ্মবেদনাটো উপলব্ধি কৰিব লাগিব। এই টিকাফটা ৰ'দত আচলতে এজন কৃষকে কেনেকৈ পথাৰত শস্য উৎপাদন কৰে, সেই মৰ্মবেদনাটো তেওঁলোকে উপলব্ধি কৰিব পাৰিব লাগিব। তেতিয়াহে ভৱিষ্যতে তেওঁলোকে যদি কোনোবা DC হয়, কোনোবা SP হয়, তেওঁলোকৰ কোনোবা যদি ৰাজনৈতিক দলৰ নেতা হয়, কোনোবা মন্ত্ৰী হয়, MLA হয়, বা তেওঁলোকে যিয়েই নহওক, ভৱিষ্যতে তেওঁলোকৰ পিতৃসকলে তেওঁলোকক কিমান কষ্ট কৰি তেওঁলোকক পঢ়া শুনা কৰালে, সেই কথাটো যাতে তেওঁলোকে উপলব্ধি কৰিব পাৰে। আৰু আমাৰ বিদ্যালয়ৰ সৰহ সংখ্যক অভিভাৱকে কৃষিৰ লগত যুক্ত, আৰু তেওঁলোকৰ ছাত্ৰ ছাত্ৰীসকলেও কৃষিৰ লগত যুক্ত। আৰু সেইকাৰণেই আমি ছাত্ৰ ছাত্ৰীসকলক এনেকৈ পথাৰত নমাই এই শাওণমহীয়া পথাৰত তেওঁলোকক বোকাৰ মাদকতা ল'বলৈ তেওঁলোকক দিছোঁ, আৰু তেওঁলোকে তেওঁলোকে লুতুৰি পুতুৰি হৈছে। ইয়াৰ জৰিয়তে অনাগত দিনত তেওঁলোকে নিজকে এজন কি কৰিব, সক্ষম ব্যক্তিৰূপে, কৃষক নহ'লেও তেওঁলোকে যাতে জলকীয়া পুলি এটা কৰি খাব পাৰে, বেঙেনা পুলি এটা পিৰালিত কৰি খাব পাৰে, তাৰ কাৰণে তেওঁলোকে প্ৰশিক্ষিত হৈ উঠিব। সেইটোৱে আমাৰ উদ্দেশ্য।